অসমৰ লোকেল আছাম হিল গট আৰু ব্লেক বেংগল। কোনোবাই যদি ভাবি আছে নতুন ফাৰ্ম ষ্টাৰ্টিং কৰিম আৰু কম ৰেঞ্জৰ ছাগলী লাগে, আছাম হিল গট বা ব্লেক বেংগলত কাম কৰিম বুলি ভাবি আছে, তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে আছাম হিল গট আৰু ব্লেক বেংগল। যদি ভাবে কি মতা ছাগলীটো মই ব্লেক বেংগলে লওঁ বা আছাম হিল গটে লওঁ, মোক কণ্টেক্ট কৰিব পাৰে। নম্বৰ 1 কোৱালিটি আছাম হিল গট আৰু ব্লেক বেংগল। ঠিক আছে, আপোনালোকে কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। কালাৰ কম্বিনেশ্যন ধুনীয়া, হেল্ডি, উইথ ভেকচিনেশ্যন কৰা ছাগলী আছাম হিল গট আৰু ব্লেক বেংগল। লগতে এইটো জাখৰণে চাওক নামি পেলাই খাই আছে কেনেকৈ। এতিয়া ইহঁতক কোনো ধৰণৰ চৰাবলৈ কাৰণে অসুবিধা নহয়, কোনো ধৰণৰ হেৰি কাৰণে অসুবিধা নহয়। খালি ইহঁতক আপোনাৰ ঘাঁহ থকা জেগাত এৰি দিলে ধুনীয়াকৈ চৰি যায়। তো আকৌ এবাৰ কৈছোঁ, যদি কোনোবাই আছাম হিল গট আৰু ব্লেক বেংগল লওঁ বুলি ভাবি আছে, মোক কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, আছাম হিল গট আৰু ব্লেক বেংগল। বাৰবাৰীকেইটা দেখিছে আপোনালোকে, বাৰবাৰীকেইটা চেল আউট হৈ আছে। এতিয়া শিৱসাগৰ যাব। মেল ছাগলীটো নাই কাৰণে বৰ্তমান পঠিয়া নাই, মেলটো আহিলে এতিয়া শিৱসাগৰ যাব। আছাম হিল গট আৰু ব্লেক বেংগল। তই দৌৰি আহি পেলাই, নহ'লে সিপিনে পাৰ হ'ব। এতিয়া এইফালে পাৰ কৰি দিম, চবে তাত খাব। অলৰেডি খাইছে কিন্তু সম্পূৰ্ণ পেট ভৰা নাই এতিয়াও। তো আছাম হিল গট আৰু ব্লেক বেংগল খুব ধুনীয়া কোৱালিটি ছাগলী। এইবিলাক নতুন ফাৰ্মাৰে যদি বিচাৰি আছে ভেকচিনেশ্যন কৰা ছাগলী, মোক কণ্টেক্ট কৰিব পাৰে আছাম হিল গট আৰু ব্লেক বেংগল। ঠিক আছে ৰাইজ, কণ্টেক্ট কৰিব। ব্লেক বেংগল বেছি জৰুৰী বিচাৰে মানুহে, বেছিকৈ বিচাৰে ব্লেক বেংগল। তো ব্লেক বেংগল আপোনালোকে খুব পাব। নাই নহ'ব, তই দৌৰি সিপিনে যা, পলালে। আছাম হিল গট আৰু ব্লেক বেংগল আকৌ কৈছোঁ, চাওক কি ধুনীয়া কোৱালিটি ছাগলী হয় চব। ৱেডাৰ মেচিঙৰ কোনো প্ৰব্লেম নাই, ভেকচিন উইথ ভেকচিন পাব। কণ্টেক্ট কৰিব, নম্বৰ দি দিম। বাদ দে, হ'ব তেনেহ'লে থ। এবাৰ ট্ৰাই কৰচোন। ইহঁতক আচলতে পাৰ কৰি দিওঁ সিফালে, জানত খাই থাকিব সেই সিফালে। এবাৰ ট্ৰাই কৰ, লাষ্ট। বহুত ছাগলী আছে বৰ্তমান, 30 পিচ আছে। কাৰোবাক লাগিলে জল্দি কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।